টকা এডভান্টেজ অসমত ঘোষণা কৰা প্ৰায় 1 লাখ কোটি টকা আমি ধৰাতলত দেখিব পাম হয়তো অলপ বেছিও হ'ব পাৰে যদি কাছাৰৰ ৰাস্তা হয় 25000 নুমলীগড় 12000 25 বাৰে 37000 আদানীৰ 50000 87000 नामरूपर खार कारखाना 10000 हाय फ्रेंड्स, आज के प्रेस कॉन्फ्रेंस में असम के सीएम डॉक्टर हेमंत बिस्वा शर्मा ने ऐसे ही बड़े बड़े इन्वेस्टमेंट असम में आने की बात कही जो कि असम को पूरा ट्रांसफॉर्म कर सकता है। उसके साथ ही उन्होंने डॉक्टर भूपेन हजारिका का बर्थडे सेलिब्रेशन के साथ ही और बहुत कुछ इम्पोर्टेंट अपडेट्स दिए। आइए सुनते हैं उनका ये पूरा प्रेस कॉन्फ्रेंस। जुआ केइदिनमान আগতে মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক নতুন দিল্লীত সাক্ষাৎ কৰিছিলো আৰু এই সাক্ষাতৰ যেটো মূল লক্ষ্য সেই মূল লক্ষ্যটো আছিল যে আমি ভূপেন হাজৰিকা ডাঙৰীয়াৰ ভাৰত ৰত্ন ভূপেন হাজৰিকা ডাঙৰীয়াৰ জন্ম শতবাৰ্ষিকী যাতে সুন্দৰভাৱে বছৰজোৰা কাৰ্যসূচীৰে আমি অনুষ্ঠিত কৰিব পাৰো। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসম চৰকাৰৰ এই প্ৰচেষ্টাক খলাগিছে আৰু তেখেতেও কেইটামান পৰামৰ্শ দিছে যে কেনেকৈ এই গোটেই বছৰটোক আমি ভূপেন হাজৰিকাৰ কীৰ্তি ভূপেন হাজৰিকাৰ অৱদান ইয়াক ৰাষ্ট্ৰ মঞ্চলৈ লৈ যাব পাৰো আৰু তেখেতে নিজে 8 ছেপ্টেম্বৰত এই আৰম্ভণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে যোগদান কৰাৰ বাবে তেখেতে আমাক প্ৰতিশ্ৰুতি দিছে। খুব কম দিনৰ ভিতৰতে আমি ৰাজ্য চৰকাৰে উদযাপন সমিতি ঘোষণা কৰিম আৰু ইতিমধ্যে উদযাপন সমিতিত যোগদান কৰিবলৈ মই উত্তৰ পূৰ্বৰ মুখ্যমন্ত্ৰী সকলকো আহ্বান জনাইছো আৰু মই ভাবো যে আমি যথেষ্ট গৰিমা আৰু গাম্ভীৰ্যতাৰে সৈতে বছৰজোৰা এই কাৰ্যসূচী ৰূপায়ণ কৰিব পাৰিম। ডক্টৰ ভূপেন হাজৰিকাৰ নামত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আৰু ভাৰতৰ বিত্ত মন্ত্ৰালয়ে যাতে এটা কইন বা মুদ্ৰা নিৰ্মাণ কৰে সেই তাৰ বাবে আমি ইতিমধ্যে টেক আপ কৰিছো। মই কেইদিনমান আগতে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামন ডাঙৰীয়ানীলৈকে লিখিছো এই বিষয়ে আৰু মই বিশ্বাস কৰো যে ভাৰত চৰকাৰে জন্ম শতবাৰ্ষিকীৰ সময়তে ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিৰে সৈতে এটা কইন বা মুদ্ৰা প্ৰকাশ কৰিব বা আমি উন্মোচন কৰিব পাৰিম সেই বিশ্বাসও মই ৰাখিছো। জন্ম শতবাৰ্ষিকী সম্পৰ্কত আমি বিভিন্ন ব্যৱস্থা হাতত লম সেই বিষয়ে সময়ে সময়ে আপোনালোকক মই জনাই থাকিম। নতুন দিল্লী ভ্ৰমণৰ সময়তে দুটা গুৰুত্বপূৰ্ণ প্ৰকল্প এটাৰ আধাৰশিলা আৰু এটাৰ উদ্বোধন কৰিবলৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সন্মতি প্ৰকাশ কৰে। প্ৰথম আধাৰশিলা স্থাপন কৰিবলগীয়া প্ৰকল্পটো হৈছে ৭৫০০ কোটি টকা ব্যয় কৰি গুৱাহাটীত নিৰ্মাণ হ'বলগীয়া ৰিং ৰোড। এই ৰিং ৰোড গোটেই ব্যৱস্থাটোত এটা বিশেষ ইয়াৰ আৰু এটা অংগ থাকিব যে এই ৰিং ৰোডৰ পাৰ্ট হিচাপে নাৰেংগী আৰু কুৰুৱাৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত দলংখনো নিৰ্মাণ হ'ব। এই গোটেই কাম বা গোটেই প্ৰকল্পটোত ৰাজ্য চৰকাৰে এক বিশেষ ধৰণে সহযোগিতা আগবঢ়াইছে। এই প্ৰকল্পটোৰ বাবে ভূমি অধিগ্ৰহণৰ সম্পূৰ্ণ খৰচৰ 50% ৰাজ্য চৰকাৰে ব্যয় কৰিব। ৰাজ্য চৰকাৰে ফৰেষ্ট ৰয়েলিটি আৰু জিএছটি এই দুইটাই আমি নিৰ্মাণকাৰী সংস্থাক উভতাই দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো। অৰ্থাৎ এই প্ৰকল্পটোত ৰাজ্য চৰকাৰৰ আনুমানিক কন্ট্ৰিবিউশন 1000 কোটি টকাতকৈ বেছি হ'ব। ভাৰত চৰকাৰেও এই প্ৰকল্পটোত ভাইবিলিটি গ্যাপ হিচাপে প্ৰায় 3000 কোটি টকা ব্যয় কৰিব আৰু এই গোটেই প্ৰকল্পটো ৭৫০০ কোটি টকাৰ ব্যয়েৰে এই প্ৰকল্পটো নিৰ্মাণ হ'ব। 8 ছেপ্টেম্বৰ তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নুমলীগড় ৰিফাইনেৰীয়ে নিৰ্মাণ কৰি থকা যেটো বায়ো ৰিফাইনেৰী আছে সেই বায়ো ৰিফাইনেৰীটোৰো শুভ উদ্বোধন কৰিব। আপোনালোকে জানে যে এই বায়ো ৰিফাইনেৰীটো ১০৬০০ কোটি টকাৰে নিৰ্মাণ হৈছে। ৰিফাইনেৰী এটো মই ফাৰ্টিলাইজাৰ কৈছো। এই বায়ো ৰিফাইনেৰীটো ২০১৯ চনত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিজ হাতেৰে আধাৰশিলা কৰিছিলে আৰু এই বায়ো ৰিফাইনেৰীটোৰ জৰিয়তে বাঁহৰ ব্যৱহাৰেৰে ইথানেলৰ উৎপাদন হ'ব
আৰু ভাৰতৰ ভিতৰতে এইটো প্ৰথম বায়ো ৰিফাইনাৰী হ'ব এতিয়ালৈকে ভাৰতত ভৱিষ্যতত বায়ো ৰিফাইনাৰী হ'ব কিন্তু এতিয়ালৈকে বায়ো ৰিফাইনাৰী প্ৰস্তুত হৈ উঠা নাই এই বায়ো ৰিফাইনাৰীটো এটা আমাৰ অসমৰ কাৰণে এক যথেষ্ট ডাঙৰ এটা মাইলষ্টন হ'ব 4200 কোটি টকা ব্যয়েৰে ইয়াৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে এই বায়ো ৰিফাইনাৰীটোৰো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শুভ উদ্বোধন কৰিব অৰ্থাৎ 8 ছেপ্টেম্বৰত নাৰেংগী কুৰুৱাৰ দলং গুৱাহাটী ৰিং ৰোড বায়ো ৰিফাইনাৰীৰ শুভ উদ্বোধন আৰু ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী এই আটাইকেইটা অনুষ্ঠানতে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই অংশগ্ৰহণ কৰিব আমি আন এটা প্ৰকল্পৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ লগত খুব ঘনিষ্ঠভাৱে কাম কৰি আছো সেইটো হৈছে নামৰূপৰ ফাৰ্টিলাইজাৰ প্ৰজেক্ট আপোনালোকে জানে যে এই প্ৰজেক্টটোত 10,600 কোটি টকা ব্যয় হ'ব আৰু এই প্ৰজেক্টটো 40% অসম চৰকাৰে ইকুইটি আগবঢ়াব বাকি বৰ্তমানৰ যি BVCL ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেচন লিমিটেড তেওঁলোকৰ অংশ 11% থাকিব হিন্দুস্তান উৰ্বাৰক আৰু ৰসায়ন লিমিটেড তেওঁলোকৰ 13% থাকিব নেশ্যনেল ফাৰ্টিলাইজাৰ লিমিটেডৰ 18% থাকিব আৰু অইল ইণ্ডিয়া লিমিটেডৰ 18% থাকিব অৰ্থাৎ গোটেই কেইটা যদি অংশীদাৰী আমি যদি সন্মিলিত কৰো তেতিয়ালে আটাইতকৈ সৰ্ববৃহৎ অংশীদাৰিত্ব অসম চৰকাৰৰ হ'ব 40% আৰু দ্বিতীয় অংশীদাৰিত্ব হ'ব অইল ইণ্ডিয়া লিমিটেড আৰু NFL নেশ্যনেল ফাৰ্টিলাইজাৰ লিমিটেড 18 আৰু হিন্দুস্তান উৰ্বাৰক ৰসায়ন লিমিটেড ভাৰত চৰকাৰৰ এটা সংস্থা PSU তেওঁলোকৰ 13% আৰু বৰ্তমান BVCLৰ 11% অংশীদাৰিত্ব থাকিব আমি নতুন কোম্পানীটো কেনেকে হ'ব পাৰে তাৰ বিষয়ে ভাৰত চৰকাৰৰ লগত সঘনাই কথা পাতি আছো অসম চৰকাৰৰ লগত আলোচনা কৰি নতুন যিটো প্ৰকল্প হ'ব ভাৰত চৰকাৰে সেই কোম্পানীটোৰ নাম আসাম ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেড নামে নামাকৰণ কৰিবলৈ সিদ্ধান্ত লৈছে তাৰমানে যেটো নতুন কোম্পানী হ'ব এই নতুন কোম্পানীটোৰ নাম হ'ব আসাম ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেড এতিয়া মানুহৰ মনত প্ৰশ্ন হ'ব যে আগৰ BVCL টো কি হ'ব BVCL সমান্তৰালভাৱে চলি থাকিব অৰ্থাৎ পুৰণা যেটো ব্ৰহ্মপুত্ৰ ভেলী সাৰ কাৰখানা বৰ্তমান চলি আছে ভাৰত চৰকাৰে সেইটোকো বন্ধ নকৰাৰ সিদ্ধান্ত লৈছে অৰ্থাৎ নামৰূপত এতিয়া এটাৰ পৰিৱৰ্তে দুটা সাৰ কাৰখানা হ'ব BVCL টো চলি থাকিব আৰু আসাম ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল যেটো কোম্পানী এইটো চলি থাকিব যেতিয়া নতুন কোম্পানীটো নিৰ্মাণ সম্পূৰ্ণ হ'ব তেতিয়া ভাৰত চৰকাৰে সেই সময়ত সিদ্ধান্ত ল'ব যে দুইটা কোম্পানী মাৰ্জ হ'ব লাগে বা নালাগে অন্তত 5-6 বছৰ BVCL সমান্তৰালভাৱে চলি থাকিব নতুন কোম্পানীটো BVCL অংশীদাৰিত্ব থাকিব 11% আৰু তেওঁলোকৰ নিজৰ ফাৰ্টিলাইজাৰ এতিয়া যে প্ৰডিউস কৰি আছে 3 লাখ মেট্ৰিক টন হেতু চলি থাকিব নতুন কোম্পানীটোৱে ফাৰ্টিলাইজাৰ কৰিব 12.7 লাখ তাৰমানে যদি দুইটা লগ লগাই দিও ই 15.7 লাখলৈকে ই আগবাঢ়ি যাব দেশৰ ভিতৰতে ওয়ান অফ দা লাৰ্জেষ্ট ফাৰ্টিলাইজাৰ কোম্পানী ই হ'বগৈ এই কোম্পানীটোৰ JV এগ্ৰিমেন্ট নতুন কোম্পানী ফৰ্ম কৰা এই গুটেই কামবিলাক বহুত দ্ৰুত গতিত আগবাঢ়ি গৈছে আৰু মই ভাবো যে নতুন কোম্পানীটোৰ কামকাজৰ টেন্ডাৰ আদিও সেপ্টেম্বৰত প্ৰকাশ হ'ব আৰু ডিসেম্বৰৰ ভিতৰত এই নতুন সাৰ কাৰখানাটোৰ আমি কাম আৰম্ভ কৰিব পাৰিম সমান্তৰালভাৱে BVCL যাতে আৰ্থিক সংকটত নপৰে সময়ে সময়ে ভাৰত চৰকাৰে তাতু পুঁজিৰ যোগান ধৰি থাকিব যাতে পুৰণা কোম্পানীটো বন্ধ হৈ নাযায় নতুন কোম্পানীটো নিৰ্মাণ হয় আৰু 5-6 বছৰ পিছত সিদ্ধান্ত লোৱা হ'ব যে পুৰণা নতুন দুইটা একে হৈ যাব নে দুইটাই সমান্তৰালভাৱে আৰু কিছুদিন চলি থাকিব তাৰমানে অসমৰ কাৰণে দুটা ভাল খবৰ BVCL চলি থাকিব আসাম ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল যেটো নতুন কোম্পানী হেতু চলি থাকিব বৰ্তমান পৰৱৰ্তী সময়ত তাৰ সিদ্ধান্ত হ'ব নতুন কোম্পানীটোত BVCLৰ 11% অংশীদাৰিত্ব থাকিব অসম চৰকাৰৰ 40% অংশীদাৰিত্ব থাকিব এই দুইটা কথা আমাৰ খুব বিশেষকৈ বায়ো ৰিফাইনাৰী নামৰূপৰ সাৰ কাৰখানা এই দুইটা কথা খুব সুন্দৰভাৱে আগবাঢ়ি গৈছে এডভান্টেজ অসমৰ সময়ত আমি আদানী গ্ৰুপৰ লগত 50,000 কোটি টকাৰ বিনিয়োগৰ
কথা পাতিছিলোঁ তেওঁলোকেও খুব ইন্টাৰেষ্ট লৈছে তেওঁলোকেও মোক প্ৰতিশ্ৰুতি দিছে যোৱা 10 দিনত দুবাৰকৈ তেওঁলোকে আহি মোক সাক্ষাৎ কৰিছে যে অক্টোবৰ মাহৰ ভিতৰত তেওঁলোকে গুৱাহাটী বিমানবন্দৰৰ শুভ উদ্বোধন কৰিব হিদিনাখনেই তেওঁলোকে গুৱাহাটীৰ এৰো চিটিৰ কাম নতুনকৈ শুভাৰম্ভণি কৰিব আৰু অসমত যদি অসম চৰকাৰৰ লগত আমি প্ৰকল্প মাটি বাৰী দিব পাৰো তেতিয়ালে তেওঁলোকে বাকি থকা 40,000 কোটি টকাও এয়াৰপোৰ্ট এৰো চিটি 10,000 কোটি টকা বাদ দি বাকি 40,000 কোটি টকাও তেওঁলোকে খুব সোনকালে ব্যয় কৰিব খুজিছে ঠিক তেনে ধৰণে আমাৰ এডভান্টেজ অসমৰ সময়ত স্বাক্ষৰিত হোৱা ভাৰত চৰকাৰৰ দুটা প্ৰজেক্ট খুব দ্ৰুত গতিত অনুমোদনৰ ফালে আগবাঢ়ি গৈছে এটা হৈছে গুৱাহাটী আৰু শিলচৰৰ মাজত 25,000 কোটি টকাৰ নতুন গ্ৰীনফিল্ড হাইৱে গ্ৰীনফিল্ড তাৰমানে পুৰণা ৰাস্তা নহয় সম্পূৰ্ণ নতুন ৰাস্তা হ'ব বৰাপানীৰ মাজেৰে গৈ পাঞ্চগ্ৰামত উঠিব হিউ খুব এটা অনুমোদনৰ দিশত তীব্ৰ গতিত আগুৱাই গৈছে আৰু নুমলীগড় আৰু গহপুৰৰ মাজৰ টানেলৰ অনুমোদনৰ দিশতো খুব আগুৱাই গৈছে গতিকে এই গোটেইখিনি যদি হৈ যায় তেতিয়াহলে ডিসেম্বৰ মাহৰ ভিতৰতে প্ৰায় 1 লাখ কোটি টকা এডভান্টেজ অসমত ঘোষণা কৰা প্ৰায় 1 লাখ কোটি টকা আমি ধৰাতলত দেখিব পাম হয়তো অলপ বেছিও হ'ব পাৰে যদি কাছাৰৰ ৰাস্তা হয় 25,000 নুমলীগড় 12,000 25 বাৰে 37,000 আদানীৰ 50,000 87,000 নামৰূপৰ সাৰ কাৰখানা 10,000 তাৰমানে 97,000 আৰু কেইবাটাও প্ৰকল্পৰ বা উদ্যোগৰ লগত আমাৰ কথা বতৰা চলি আছে প্ৰায় ডিসেম্বৰ মাহৰ আগতে 1 লাখ কোটি টকাৰ প্ৰকল্পৰ কাম আৰম্ভ হৈ যাব বুলি আমি আশা কৰিছো মানে উল্লেখ কৰাৰ কাৰণ এইটোৱে যে ভাৰতত যিমান ইন্ডাষ্ট্ৰিয়েল সামিট হৈছে ইমান স্পিডত লগে লগে গতি লাভ কৰা আমি অসমে এটা উদাহৰণ হ'ব গৈ আছে আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী ডাঙৰীয়াই নিজে যথেষ্ট দিল্লীৰ প্ৰায় তেওঁলোকে কাম কৰি আছে তেওঁলোকে সকলোকে ইনস্পায়াৰ কৰি আছে যাতে অসমৰ ঘোষণাখিনি বাস্তৱত ৰূপায়িত হ'ব পাৰে